আজি ইমানেই ৰ'দ, এক ৰ'দত মোৰ শুকান জলকীয়া শুকাই গ'ল। গাজৰ আচাৰ লগত দিবৰ কাৰণে বনাবৰ কাৰণে ৰ'দত দিছিলোঁ। এইটো পাঁচফোৰণতে চববোৰ থাকে, সেইকাৰণে পাঁচফোৰণ এটাকে লৈছোঁ আৰু এইটো ভাজি পেলাই পিচি পেলাই এইটোৱে মই আচাৰত ব্যৱহাৰ কৰিম। আৰু ইয়াতে জিৰা, কালজিৰা চববোৰ থাকে কাৰণে এই পাঁচফোৰণটোকে ব্যৱহাৰ কৰিম। আৰু সদায় আচাৰ চিচাৰ বটলত থ'লে ভাল, সেইকাৰণে এইটোত মই আচাৰ ৰাখিম। এতিয়া মই আচাৰ কাৰণে ৰেডি কৰি লওঁ। তাৰপিছত ইয়াতে মই এতিয়া পিচি অনা মছলাখিনি অলপমান এনেকৈ মিক্স কৰি দিম আৰু অলপমান থৈ দিম। কেতিয়াবা মাছ মছলা জাতীয় খাদ্যৰ লগত ব্যৱহাৰ কৰিব পাৰিম, অলপমান সেইবাবে থৈ দিম। কৰি থোৱা কেইটামান শুকান জলকীয়া ইয়াত কুটি ল'লোঁ, এইকেইটা এনেকৈ কুটি দিলোঁ। তাৰপিছত মছলা ব্যৱহাৰ কৰিলোঁ আৰু হালধি আৰু নিমখ মিক্স কৰি আৰু লগতে তেল দি পেলাই ভৰাই দিম আৰু মাজে মাজে এনেকৈ ৰ'দত দি থাকিম আৰু মোৰ আচাৰ ৰেডি হৈ গ'ল। মোৰ আচাৰ বটল ৰেডি হৈ গ'ল আৰু এনেদৰে সাঁচতীয়াকৈ মই ৰাখিব পাৰিম কেইমাহমান। অকণমান ওলাই আহিছোঁ আৰু ল'ৰাই দেখিছেনে সিহে কয় বাই দি দিয়ে, গুড ইভিনিং বুলি কয়। এইখন পাৰ্লাৰ নতুনকৈ খুলিছে আমাৰ ঘৰৰ ওচৰতে, প্ৰায় চিৰিয়েল তিনিআলি। হৈ গ'ল নে? ঘৰত যাম ন?